মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 1ৰ ইংৰাজীৰ লেসন নম্বৰ 4ৰ এক্টিভিটি 38 দ্য ফ্ৰগ নেভাৰ ফট এগেইন নামৰ সাধুটো পঢ়িম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা 38 লিসেন টু দিছ ষ্টৰী। এই সাধুটো শুনা। দ্য ফ্ৰগ নেভাৰ ফট এগেইন। ফ্ৰগ মানে ভেকুলী। ভেকুলীটোৱে আৰু কেতিয়াও কাজিয়া নকৰিলে। এতিয়া চোৱা one day a frog was sitting on a log. এদিনাখন ভেকুলী এটা কাঠৰ টুকুৰা বা কুন্দা এটাত বহি আছিল। A hog was passing by. এটা গাহৰি, hog মানে গাহৰি, তাৰ পৰা গৈ আছিল। He saw the frog and sought to sit on the log. সি ভেকুলীটোক দেখিলে আৰু এই কাঠৰ টুকুৰাটোত বহিব বিচাৰিলে। But the frog would not let the hog sit on the log. কিন্তু ভেকুলীটোৱে গাহৰিটোক এই কাঠৰ টুকুৰাটোত বহিব নিদিলে। Both of them fought to sit on the log. দুয়োটাই এই কাঠৰ টুকুৰাটোত বহিবলৈ কাজিয়া কৰিলে। A fox saw them fighting to sit on the log. এটা শিয়ালে সিহঁতক কাঠৰ টুকুৰাটোত বহিবলৈ কাজিয়া কৰি থকা দেখিলে। He suggested a clever idea for both to share the log. সিহঁত দুজনক এই কাঠৰ টুকুৰাটো ভগাই বহিবলৈ এটা চতুৰ পৰামৰ্শ দিলে। The frog and the hog never fought again. তাৰ পিছত আৰু কেতিয়াও সেই ভেকুলীটো আৰু গাহৰিটোৱে কাজিয়া নকৰিলে। তোমালোকেও তেনেকৈ তোমালোকৰ বন্ধুৰ লগত তোমালোকৰ বস্তুবোৰ ভগাই লোৱানে? আমি সদায় আমাৰ খোৱা বস্তু, আমাৰ পেঞ্চিল আদি যদি বন্ধুহঁতৰ পেঞ্চিল নাথাকে বা হেৰাই যায় তেতিয়াহ'লে আমাৰ লগত থকা বস্তুবোৰ আমি বন্ধুৰ লগত ভগাব লাগে, হয়নে? এতিয়া চোৱা এক্টিভিটি 39. Look at the pictures and say the names. এই ছবিবোৰলৈ চোৱা আৰু এই নামবোৰ কোৱা। Hog, frog, log, fox. Hog, frog, log, fox. এতিয়া চোৱা এক্টিভিটি 40. Listen and repeat these words. এই শব্দবোৰ শুনা আৰু পুনৰাই কোৱা। What sound do you hear in the middle of the words? আৰু এই শব্দবোৰৰ মাজত তোমালোকে কি ধ্বনি শুনি পাইছা সেইটো ক'ব লাগিব। Some of them have the letter O in the middle of the word. এতিয়া চোৱা কিছুমান শব্দত O লেটাৰটো মানে O আখৰটো শব্দৰ মাজত আছে, হয়নে? ইয়াত মাজত আছে, ইয়াত মাজত আছে, হয়নে? On has the letter O at the beginning. কিন্তু চোৱা এই on শব্দটোত এই O লেটাৰটো প্ৰথমতে আছে, হয়নে? O-N, on. এতিয়া মোৰ লগত তোমালোকেও কৈ যাবা। On, frog, log, fox, not, hog. এতিয়া চোৱা এক্টিভিটি 41. Do you remember a few words from image story? আমি যে ইমাজ ষ্টৰী বুলি আগতে সাধু এটা পাইছিলোঁ, আগৰ পাঠত সাধু এটা পাইছিলোঁ, সেই সাধুটোৰ পৰা কিছুমান শব্দ তোমালোকৰ মনত আছেনে? Listen and repeat these two words from the story. শুনা আৰু সেই সাধুটোৰ পৰা এই দুটা শব্দ তোমালোকে শুনা আৰু পুনৰাই কোৱা। ইয়াত শব্দ দিয়া আছে ইমা আৰু এক্স। ইমা মানে ছোৱালীজনী, এক্স মানে এই ডিমকেইটা, হয়নে? এতিয়া চোৱা What sound do you hear in these words which have the letter E at the beginning? আৰম্ভণিতে ই লেটাৰ থকা শব্দবোৰত তোমালোকে কেনে ধ্বনি শুনি পাইছা? Try to go through the lessons and hunt for a few more words with the short vowel sound E
with the help of your teacher. এতিয়া তোমালোকৰ শিক্ষকৰ সহায় লৈ আকৌ তোমালোকে সেই ইমাজ ষ্টৰী নামৰ লেসনটোলৈ যাব লাগে আৰু তাৰ পৰা শৰ্ট ভাৱেল ই সাউন্ড থকা শব্দ তোমালোকে বিচাৰি আনিব লাগিব। You also learn some more words with E but in different positions of the words. তোমালোকে ই ধ্বনি থকা আৰু কেইটামান শব্দ ইয়াত পঢ়িবলৈ পাবা, কিন্তু ইয়াত ই বেলেগ বেলেগ ঠাইত বহিছে। Some of them are here. চোৱা ইয়াত কেইটামান দিয়া আছে। এতিয়া চোৱা let. letত আমি ই ইয়াত দেখিছো হয়নে? pet, hen, red, bed, basket. এতিয়া চোৱা basketত ই ইয়াত আছে। এতিয়া চোৱা ইয়াত দ্বিতীয়তে আছিলে ইটো হয়নে? কিন্তু ইয়াত 1 2 3 4 5 ইয়াত 5 নম্বৰত আছে। আমি বিভিন্ন ঠাইত ই দেখিছো। এতিয়া চোৱা activity 42. If you want to have more fun with the sound E, you may read the sentences below. যদি তোমালোকে ই ধ্বনিৰ সৈতে আৰু বেছি আনন্দ ল'ব বিচাৰা তেতিয়াহ'লে তোমালোকে এই তলৰ বাক্যবোৰ পঢ়িব লাগিব। এতিয়া চোৱা She fed her in her green garden. She fed her in her green garden. The hen pecked seeds under the big tree. The hen pecked seeds under the big tree. এতিয়া চোৱা now let's look at these words with double E. এতিয়া চোৱা আমি ইয়াত double E দেখিম। double E মানে দুটা ই। TREE tree. ইয়াত চোৱা দুটা ই আছে। GREEN green. ইয়াতো দুটা ই আছে। SEEDS seeds. ইয়াতো দুটা ই আছে হয়নে? The words have a long E sound. এই শব্দবোৰৰ long মানে দীঘল ই সাউন্ড হয়নে? দুটা ই আছে যেতিয়া দীঘল ই সাউন্ড হ'ব। Like we hear in see, don't we? এতিয়া আমি see শব্দটো কওঁতে see বুলি কওঁতে ই আমি দীঘলীয়াকে ক'লো হয়নে? see গতিকে এইটো দীঘল ই সাউন্ড হ'ল। don't we নহয়নে? হয় আমি see শব্দটোত দীঘল ই সাউন্ড পালো। Activity 43. Listen to a few words read aloud by your teacher. তোমাৰ শিক্ষকে উচ্চস্বৰে পঢ়া কেইটামান শব্দ শুনা। See if you recognize the final sound in them. আৰু চোৱা তোমালোকে সেইবোৰৰ অন্তিম ধ্বনিটো ধৰিব পাৰিছানে নাই। 1 or 2 might be challenging for you. এটা বা দুটা তোমালোকৰ বাবে কঠিন হ'ব পাৰে। এটো তোমালোকে বিদ্যালয়ত শিক্ষকৰ সহায় লৈ কৰিবা। এতিয়া চোৱা activity 44. Read the words with the short sound U. Then look at the pictures below and put a tick on the boxes below these words if you find a picture by that name. এতিয়া তোমালোকে কি কৰিব লাগিব? short U ধ্বনি থকা এই শব্দবোৰ পঢ়িব লাগিব। তাৰ পিছত এই ছবিবোৰলৈ চাব লাগিব আৰু যদি এই নামবোৰৰ লগত এই ছবিবোৰ মিলিছে তেতিয়াহ'লে তোমালোকে এই বক্সবোৰত টিক চিন দিব লাগিব। এতিয়া বলাচোন আমি শব্দবোৰ পঢ়ো। কাপ কাপত চোৱা শৰ্ট ইউ সাউন্ড আছে হয়নে? আৰ্ণ আৰ্ণত ইউ সাউন্ড আছে। লিড লিডত ইউ সাউন্ড নাই। ইউনিফৰ্ম ইউনিফৰ্মত ইউ শৰ্ট সাউন্ডটো আছে হয়নে? বান ইয়াতো আছে। ৱেব ইয়াত আমি ইউ সাউন্ডটো পোৱা নাই হয়নে? হাৰ্ট হাৰ্টত ইউ সাউন্ডটো আছে। এতিয়া আমি এই নামবোৰৰ লগত ছবিবোৰ মিলিছে নেকি মিলাই চাওঁ বলা। কাপ এইটো কাপ হয় হয়নে? গতিকে আমি এইটো টিক দিম। আৰ্ণ আৰ্ণ মানে পানীৰ পাত্ৰ। ইয়াত আমি পানীৰ পাত্ৰ দেখা নাই হয়নে? গতিকে আমি ইয়াত টিক চিন নিদিওঁ। লিড লিড মানে ঢাকনি ঢাকনি গতিকে এইটো ঢাকনি হয় আমি এইটো টিক চিন দিম। ইউনিফৰ্ম ইয়াত ইউনিফৰ্ম নাই হয়নে? গতিকে আমি টিক চিন নিদিওঁ। বান বান মানে এইটো বান হয়নে? গতিকে আমি ইয়াত টিক চিন দিম।
ৱেব ৱেব মানে মকৰা জাল এইটো মকৰা জাল হয় গতিকে আমি ইয়াত টিক চিন দিম হাৰ্ট হাৰ্ট মানে জুপুৰি এইটো চোৱা জুপুৰি ঘৰ হয় গতিকে আমি ইয়াত টিক চিন দিম এতিয়া চোৱা এক্টিভিটি 45 লুক এট দ্য পিকচাৰ্ছ ইন কলম A এণ্ড কলম B এতিয়া তোমালোকে এই কলম A আৰু কলম B থকা ছবিবোৰ চাব লাগিব ড্ৰ এ লাইন ফ্ৰম ইচ পিকচাৰ ইন কলম A to a picture in column B that starts with the same first letters তাৰপিছত তোমালোকে কি কৰিব লাগিব এই কলম A আৰু কলম B থকা এই ছবিবোৰৰ আৰম্ভণি আখৰটো যদি একে আছে তেতিয়াহ'লে সেই ছবি দুটাক আঁচ টানি মিলাব লাগিব এতিয়া চোৱা এইটো sun হয়নে S for sun এতিয়া ইয়াত চোৱা S ৰ পৰা S for star হয়নে sun আৰু star দুটা ছবি মিলিছে গতিকে আমি দুইটাকে আঁচ টানি মিলাব লাগিব চোৱা আমি sun আৰু star আঁচ টানি মিলালো তাৰপিছত চোৱা এইটো টেবল হয়নে T for টেবল এইটো T for টেবল এতিয়া আমি T ৰ পৰা ইফালে ছবি বিচাৰিব লাগিব এইটো চোৱা T for টমেটো হয়নে গতিকে আমি টেবল আৰু টমেটো মিলাব লাগিব এতিয়া চোৱা এইটো আমব্ৰেলা U for আমব্ৰেলা এইটো U for আমব্ৰেলা এতিয়া আমি U ৰ পৰা ইফালে থকা ছবি বিচাৰিব লাগিব চোৱা এফালে U for আম্পায়াৰ হয়নে আম্পায়াৰ মানে ক্ৰিকেট খেলৰ আম্পায়াৰ গতিকে আমি এই আমব্ৰেলা আৰু আম্পায়াৰটো মিলাব লাগিব চোৱা আমি আমব্ৰেলা আৰু আম্পায়াৰ মিলালো হয়নে তাৰপিছত চোৱা এইটো ভেন V for ভেন এইটো V for ভেজ হয়নে এতিয়া আমি ভেন আৰু ভেজ মিলাব লাগিব এতিয়া চোৱা আমি এই দুটা ছবি মিলালো এতিয়া চোৱা এইটো C for ক্লক হয়নে এটুক আমি ক্লক ক'ব পাৰো ওয়াল ক্লক বুলি ক'ব পাৰো যদি আমি ওয়াল ক্লক বুলি কওঁ তেতিয়াহ'লে W for ওয়াল ক্লক আৰু W for উইন্ডো এই দুটা আমি মিলাব পাৰিম হয়নে চোৱা এই দুটা আমি মিলালো এতিয়া এইটো ইয়াক Y for ইয়াক এইটো Y for yo-yo গতিকে আমি এই দুটা ছবিকো মিলাব পাৰিম চোৱা আমি এই দুটা ছবি মিলালো তোমালোকেও এনেকে মিলাই ল'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'ত আমি ইমানেই কৰিলো আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি ৰৈ যোৱা এক্টিভিটিজখিনি কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ